নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোকক মই মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ, সেইটো হ'ল আমাৰ যি কাজি নেমু। এইজোপা মোৰ পিছফালে এজোপা 12মহীয়া কাজি নেমু। এই কাজি নেমুৰ পৰা কলম কেনেকৈ সংগ্ৰহ কৰিব পাৰি, কলম কেনেকৈ ধৰা হয়, এই কথাখিনি মই আপোনালোকক ক'ম। যিহেতু আপুনি এটা কলম আপুনি বজাৰৰ পৰা কিনি আনিবলগীয়া হয় 20 টকা 30 টকা, ভাল কলমটো 50 টকা 100 টকালৈকে হয়। যদি আপোনাৰ ঘৰত নেমু গছ আছে, ভাল জাতৰ যদি নেমু গছ আছে, আপোনাৰ খৰচাটো একো নাই, আপুনি নিজেই কেনেকৈ পদ্ধতিখিনি জানিব লাগে, একো টান কাম নহয়। কেনেকৈ কৰিব, খুব সহজ পদ্ধতি আজি মই আপোনালোকক দেখাম। আৰু ঘৰুৱা পদ্ধতিৰে আপোনাৰ খুব সহজ হয়, আপোনালোকে চাব। আৰু যিহেতু নেমুৰ চাহিদাটো আমাৰ ইয়াত বহুত বেছি, আৰু নেমুটো সকলোৰে ঘৰতো মানে নিত্য প্ৰয়োজনীয় এটা সামগ্ৰী হয়। গতিকে এই নেমুটো আপুনি কেনেকৈ ঘৰৰ নেমুজোপাৰ পৰা আপুনি তুলি কলম কৰি পেলাই কেনেকৈ প্ৰডাকশ্যনটো আপুনি ঘৰৰ নেমুৰে প্ৰডাকশ্যনটো বঢ়াব, মই এই গোটেই কথাখিনি আপোনালোকক আজি মই জনাম। নেমুৰ কলম আপুনি এপ্ৰিল মাহ মানে বহাগ মাহত ধৰিলে নেমুৰ কলম খুব সুন্দৰ হয়। আৰু নেমুৰ কলম মানে যদি আপুনি বহাগৰ ভিতৰত নেমুৰ কলম ধৰিব পাৰে, সেই নেমুৰ কলমটো সবল সুস্থ হয় আৰু মৰি যোৱাৰ সম্ভাৱনা খুব কম থাকে। মই আজি আপোনালোকক এই নেমুজোপাৰ, যিহেতু এইটো ডাল বাহিৰলৈ ওলাই আহিছে, এই ডালটো মই কাটি দিয়াৰ আগত মই এই দুটা ডালৰ মই কলম ধৰিম, গতিকে কাটিং কৰিম। গতিকে আপুনি সদায় যেতিয়া আপুনি নেমু কলম ৰাখিব, এটা কথা মন কৰিব, এই যিটো ডালৰ পৰা আপুনি কলম ৰাখিব, এই ডালটো যাতে এবছৰীয়া হয়, মানে এবছৰৰ পুৰণা ডাল হ'লে ভাল। আৰু নেমুজোপা মোটামুটি 5 বছৰমান হ'ব লাগে। যিজোপা নেমুৰ পৰা আপুনি কলম ধৰিব, সেই নেমুজোপাৰ বয়স অন্ততঃ 5 বছৰ হ'ব লাগে। তেতিয়া যিটো নেমুৰ মানে কাটিঙৰ পৰা পুলি হ'ব, সেই পুলিটোৰ প্ৰডাকশ্যন সদায় ভাল হয়। গছজোপা মেচিয়ৰ্ড হ'ব লাগে, আৰু যিটো ডালৰ পৰা আপুনি কলমটো ধৰিব, সেই কলম ধৰা ডালটো সদায় এবছৰীয়া হ'ব লাগে। এতিয়া মই এই ডালটো ইয়াত কাটি দিম। মই এতিয়া এই ডাল দুটা কাটি ল'লোঁ। আপোনালোকক এই ডাল দুটাৰ পৰা কেনেকৈ মই কলমটো ৰাখিম বা ধৰিম, মই গোটেই প্ৰচেছটো আপোনালোকক দেখাম। আৰু ইয়াতে গা গছতে যিটো ডাল লাগি থাকে, এই ডালটো কাটি ল'ব। আৰু এটা কাম কৰিব, আপোনালোকে প্ৰথম ডালটোৰ গাত যিবিলাক হুল লাগি থাকে, সেইবিলাক ভালকৈ কাটি ল'ব, নহ'বা আপোনালোকৰ হাতত লাগিব পাৰে। এনেধৰণে আপুনি ধুনীয়াকৈ কাটি ল'ব। কাটি লৈ আপুনি চাব, এইটো 6 ইঞ্চি 7 ইঞ্চি মানৰ কলম কৰিব, তাতকৈ ডাঙৰ নকৰিব। তাতকৈ ডাঙৰ কলম কৰিলে আপুনি মানে গজালি আহোঁতে শিপা ওলাওঁতে সময় লাগে। গতিকে আপুনি কলমটো যিমান পাৰে সৰু কৰিব, 6 ইঞ্চিমান কৰিব, তাতকৈ আপুনি দীঘলকৈ নাৰাখিব। এনেকৈ আপোনালোকে 6 ইঞ্চিমানত এয়া দেখিছে কাটি ল'ব। মই এইটো এটা পাত ৰাখি থৈছোঁ, বা নাৰাখিলেও কথা নাই। কৰাৰ পিছত এটা কথা হয়, আপুনি এটা বস্তু মন কৰিব, এইটো কিবা কাৰণে উভতা হৈ গ'লে কিন্তু নহ'ব কলমটো, কাৰণ ইয়াত হুলটো সদায় ওপৰমুৱাকৈ থাকে। এইটো গুৰি ছাইড, এইটো আগ ছাইড, সেইটো সদায় মন কৰিব। আৰু ওপৰটো ঠিক সমানত ধুনীয়াকৈ কাটি দিব। মই এনেকৈ কাটি দিছোঁ। কাটি দি এইফালে আপোনাৰ ঠিক 1 ইঞ্চিমান কাটি আপুনি এইটো 1 ইঞ্চি নালাগে, আৰু 1 ইঞ্চিতকৈ অলপ কমকৈ আপুনি ইয়াৰ ওপৰৰ ছালটো গুচাই দিব। এইটো দেখিছেনে, মই এনেকৈ গুচাই দিছোঁ। এইটো আপুনি এনেকৈ
চালটো গুচাই দিব। এইডালৰ ঠিক মই ইমানত এইটো মই চালটো গুচাই দিছোঁ। এই চালটো যদি আপুনি ভালকৈ নুগুচায়, গতিকে ইয়াৰ পৰা শিপাটো ওলাবলৈ অসুবিধা হ'ব। চালটো যিমান ধুনীয়াকৈ আপুনি গুচাব, তিমান ধুনীয়াকৈ ইয়াৰ পৰা সোনকালে আপোনাৰ শিপা ওলাব। গতিকে আপুনি এইটো ভিতৰৰ যিটো বগা, সেইটো আপুনি চালটো গুচাই দিয়াৰ পিছত দেখিব ধুনীয়াকৈ ভিতৰৰ বগাটো ওলাই যাব। এতিয়া ঠিক মই এয়া দেখিছে, মই আপোনালোকক এই 3টা 4টা 7টা কলম মই এতিয়া আপোনালোকক দেখাম। আপোনাক প্ৰয়োজন হ'ব, সকলোৱে ঘৰত এইটো থাকেই প্ৰায়, এইটো এল'ভেৰা বুলি কয়। এইটো আপোনাৰ কলমৰ কাৰণে খুব প্ৰয়োজনীয় বস্তু। এইটোৱে আপোনাৰ বীজাণুনাশক কাম কৰে, গতিকে এইটো আপোনাক লাগিব। দ্বিতীয়তে লাগিব আপোনাক কিছু PP, এইটো আপুনি যিকোনো আপোনাৰ পাত গ্লাছ দোকানতো পাব এইটো। তাৰপিছত ৰাবাৰ বেণ্ড কেইডালমান লাগিব আপোনাক। আৰু এইখিনি আপোনাৰ আমাৰ যি ঘৰ চোৱা বালি, ঘৰত ব্যৱহাৰ যে কৰে, যিটো আপোনাৰ সেই বালিটো নদীৰ বালি। গতিকে এইটো আপুনি বালিটো ভৰাই ল'ব। মই বালিত একো দিয়া নাই, আপুনি একো নিদিলেও কথা নাই। বালিটো ইয়াত ভৰাই ল'ব। বালিটো ভৰাই লৈ ইয়াত পানী দি দিব। পানীটো সৰহকৈ দিব। এই বুৰবুৰণি কাঢ়ি বালিটোত গোটেই পানীটো সোমাবলৈ দিব। ইয়াত ঠিক মই আগতেই ভৰাই থৈ দিছোঁ। গতিকে ইয়াত যিটো ওপৰত পানী ৰৈ গৈছে, পানীটো মই পেলাই দিম। এইটো ইমান আপোনাৰ নেমু কলম কৰিবৰ কাৰণে ইমান টান একো নহয়, মাত্ৰ কৰাৰ প্ৰচেছখিনি আপুনি জানিলেই হ'ল। একেবাৰে সহজ। আপুনি ঘৰতে সুন্দৰকৈ আপুনি নেমু পুলি কৰিব পাৰে। এতিয়া আপুনি এই এল'ভেৰাটো আপুনি ইয়াৰ পৰা যিটো ওপৰৰ ছালটো, এইটো এনেকৈ লাহেকৈ গুচাই দিব। এইটো গুচাই দিয়াৰ পিছত আপুনি ইয়াত যিটো আঠা জাতীয় দেখিছেনে, এইটো এল'ভেৰাৰ, এইটো হ'ল আপোনাৰ বীজাণুনাশক। যিকোনো, এতিয়া ধৰক মই এই কলমটো কাটিছোঁ, কলমটো মোৰ ধৰক চুৰি কটাৰী হাতৰ বা এনেকুৱা ধৰণৰ যিটো বীজাণু ইয়াত লাগিব পাৰে, এই বীজাণুটোৱে যাতে এই কলমটো ক্ষতি নকৰে আৰু এই শিপা ওলোৱাত সহায় কৰে। গতিকে আপুনি ধুনীয়াকৈ এইখিনি তাত ঘঁহি দিব, এনেকৈ ঘঁহি দিব। আৰু ওপৰৰ ফালে য'ত আপুনি কাটিছে তাতো অকণমান লগাই দিব, যাতে এই কটা জেগাটোত বেলেগ বীজাণু সোমাব নোৱাৰে। এল'ভেৰাটো ঘঁহাৰ পিছত আপুনি পেন এটা ল'লেও হ'ল বা এনেকুৱা সুবিধাজনক হিচাপে এইটো মাজৰ ফুটা এটা কৰি দিব। ফুটা এটা কৰি এইটো তাত বহাই দিব। বহাই দি বেছি পানী পানী হৈ থাকিলে আপুনি অলপ আকৌ বালি দি দিব। এইটো দেখিছেনে, পানীটো ধুনীয়াকৈ শুকাই গ'ল। আৰু কলমটো যাতে লৰি নাযায়, এইটো অকণমান এনেকৈ এই পদ্ধতিত আপুনি নেমু কলম খুব সহজতে কৰিব পাৰে। ইয়াত কোনো ইমান বিশেষ টান একো নাই, মাত্ৰ অলপ যত্নৰ কথা। যত্ন কৰিলে আপুনি এটা
ভাল নেমু পুলি আপুনি ঘৰতে প্ৰস্তুত কৰিব পাৰে। যিকোনো খেতি কৰাটো ইমান অসুবিধা একো নাই, সেইটো আপোনাৰ নিজৰ খেতি কৰিবৰ কাৰণে এটা মন লাগিব, মনটোহে মেইন কথা। আপুনি কি কৰিব, খেতি কেনেকৈ কৰিব, সেই কথাখিনি আপুনি নিজেও চালেও গম পাব। ইমান টান একো নাই। শুকাই গ'লে পিছত বাৰু টাইট হ'ব। এনেকৈ দিয়াৰ পিছত আপোনাৰ যিটো মই পিপি ৰাখিছিলোঁ, পিপিটো ইয়াত পিন্ধাই দিলে, এইটো মানে আপোনাৰ পিপি দিলে সুবিধা এটা হয়। আপুনি ইয়াত অন্য ধৰণৰ কেৰি বেগ বা কিবা অন্য কালাৰৰ পলিথিনো দিব পাৰে, কিন্তু আপোনাৰ এইটো দিলে আপোনাৰ এটা কথা ভাল কি, আপোনাৰ যদি কিবা কাৰণত আপোনাৰ চাবলৈ মন গ'লে, এতিয়া ইয়াৰ পৰা আপোনাৰ পাত আহিছে নাই বা কিবা, সেইটো চাবলৈ গ'লে আপুনি ক'লা বা অন্য পলিথিন যদি দিয়ে, তেতিয়া আপুনি খুলি পেলাই চাব লাগিব। কিন্তু এইটো যদি আপুনি এনেকৈ থয়, ইয়াত মইশ্চাৰটো ঠিকে থাকে, সেইকাৰণে ইয়াত যাতে কোনো ধৰণৰ বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে কলমটো, সেইকাৰণে এই পলিথিনটো দি দিয়া যায়। আৰু এই পলিথিনটো দি দিয়াৰ কাৰণ এটা, আপুনি বাহিৰ ফালৰ পৰা পুলিটো কিমান কি হৈছে সেইটো আপুনি বাহিৰ ফালৰ পৰা নিৰীক্ষণ কৰিব পাৰিব। গতিকে এই পলিথিনটো ব্যৱহাৰ কৰিলে আপোনাৰ সুবিধা সেইটোহে। আপুনি ইয়াৰ ঠাইত কেৰি বেগ বা অন্য ধৰণৰ ব্যৱহাৰ কৰিব পাৰে। গতিকে এনেকৈ আপুনি পলিথিনটো পিন্ধাই দিব। ইয়াত মই এটা আপোনাৰ যিটো ডাল ৰাখিছিলোঁ, এই ডালটো মই এনেকৈ ইয়াত পকাই দিছোঁ, তেতিয়া আপোনাৰ পলিথিনটো সোমোৱাবলৈ সুবিধা হ'ব। ইয়াত এই 7টা কলম ইয়াৰ দেখিছে প্ৰস্তুত হৈ গ'ল। ইয়াৰ পৰা ঠিক 20-25 দিন, এমাহো লাগি যাব পাৰে আপোনাৰ কুঁহপাত ওলাব ইয়াৰ পৰা। ইয়াৰ পিছত মই দেখাম বাৰু। এইটো আপুনি এতিয়া 3 দিনমানলৈ ইয়াক অলপ ঠাণ্ডা জেগাত থ'ব, যাতে ৰ'দ নপৰে, তেনেকুৱা অলপ ঠাণ্ডা জেগাত ৰাখিব। তাৰপিছত আপুনি ৰাখিব পাৰে তেনেকুৱা, কিন্তু ৰ'দত বেছিকৈ নাৰাখিব। আৰু দ্বিতীয়তে কথা এটা কওঁ, ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক দেখাম, মোক দুই-একে কৈ আছে যে নেমু গছৰ কিছুমান বেমাৰ আছে। এই বেমাৰৰ ভিতৰত প্ৰধান বেমাৰটো হ'ল নেমুৰ। এইটো গোল নেমু হওক, কাজি নেমু হওক, যি নেমুৱেই হওক, এইটো এটা ডাঙৰ বেমাৰ। সেই বেমাৰটোৰ কাৰণে বহুতে নেমু খেতি কৰিব নোৱাৰে। সেইটো হ'ল যিটো মজা খোৱা পোকৰ বেমাৰ। ইয়াৰ এই গছৰ ডালটোৰ ভিতৰত যিটো মজা থাকে, ওপৰতেই ডালেদিনি বা গছৰ এই যিটো আপোনাৰ কোমল অংশ, এই কোমল অংশটোৰ পৰা এইটো ঠিক দেখিছে, এই ডালৰ এনেকুৱা কোমল অংশৰ পৰা পোকটোৱে খুলি সোমাই পেলাই গোটেই গছডাল শেষ পৰ্যন্ত একদম আপোনাৰ গুৰিলে গৈ পোকটো ডাঙৰ হৈ যায়, গুৰি পৰ্যন্ত খাই নেমুজোপা মাৰি পেলায়। গতিকে এই মজা খোৱা যিটো পোকৰ বেমাৰ, ইয়াৰ পৰা আপুনি পৰিত্ৰাণ কেনেকৈ পাব, বা মজা খোৱা পোক য'ত নেমু যিজোপা গছত মজা খোৱা পোক আছে, সেই পোক কেনেকৈ উলিয়াব, কি কৰিব, এই গোটেই কথাখিনি মই আপোনালোকক পিছৰ ভিডিঅ'ত দেখাম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে এটা লাইক কৰিব, আৰু কমেণ্টত মোক জনাব, পাৰিলে এটা শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ' যদি আপুনি নতুনকৈ চাই আছে, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতাৰে আমি আগবাঢ়িব লাগিব। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত মই আপোনালোকলৈ এনেধৰণৰ আৰু ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।